স্বাগতম জনাইছো দৰ্শকসকল আজি ৰাজ্যিক কেবিনেট মৰিগাঁৱত অনুষ্ঠিত হৈছিল আৰু মৰিগাঁওবাসীৰ বাবে কি উপহাৰ দিছে 270 কোটি টকাৰ অধিক উপহাৰ হিচাপে মৰিগাঁওবাসীয়ে আজিৰ দিনটো লাভ কৰিছে আৰু জুনবিল মেলা চলি থকাৰ মাজত ইতিমধ্যে মুখ্যমন্ত্ৰী মৰিগাঁওতে আছে তেখেতে জুনবিল মেলালৈ যাব আৰু তেখেতৰ যি মন্ত্ৰী আছে কেবিনেট মন্ত্ৰী তেওঁলোকে সেমি কণ্ডাক্টৰ প্ৰজেক্ট চাবলৈ যাব কিন্তু তাৰ পূৰ্বে জনাইছো যে মৰিগাঁওবাসীৰ বাবে স্কুলৰ পৰা আৰম্ভ কৰি নলা নৰ্দমাৰ পৰা আৰম্ভ কৰি ৰাজপথলৈকে কি তেওঁলোকৰ বাবে অনুমোদন দিছে কি আঁচনি তাৰ ৰূপায়ণ কৰা হ'ব কি উন্নয়নমূলক কাম কৰা হ'ব সেয়া সবিশেষ জনাবলৈ চেষ্টা কৰিছো মৰিগাঁওবাসীৰ বাবে এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো ৰাজ্যিক কেবিনেটত বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহৎ আঁচনি ৰূপায়ণৰ বাবে কেইবাটাও প্ৰকল্পত অনুমোদন দিছে মৰিগাঁওবাসীৰ বাবে বালিমুখীৰ পৰা শিলডুবিলৈ যোৱা পথৰ বাবে 70 কোটি টকা অনুমোদন দিছে ৰাজ্যিক কেবিনেটে মৰিগাঁৱৰ আৰু মৰিগাঁৱৰ নগৰৰ নলা নৰ্দমাৰ বাবে পুনৰ মেৰামতি আৰু অত্যাধুনিক কৰিবৰ বাবে 55 কোটি টকাৰ অনুমোদন মৰিগাঁও সাৰ্কুইট হাউস অৰ্থাৎ আৱৰ্ত ভৱনৰ বাবে 15 কোটি টকা দিয়া হৈছে এয়া মৰিগাঁওবাসীৰ বাবে আটাইতকৈ ভাল খবৰ জুনবিল মেলাৰ এখন আটক ধুনীয়া মঞ্চ নিৰ্মাণ কৰা হ'ব তাৰ বাবে 5 কোটি টকাৰ অনুমোদন দিছে কেবিনেটে আৰু পেভিলিয়নৰ যি পেভিলিয়ন নিৰ্মাণৰ কাম কিছু বাদ পৰি আছে তাৰ বাবেও 5 কোটি টকা দিছে সম্পূৰ্ণ কৰিবৰ বাবে জালুগুটিত ইলাৰাম দাস আটাৰ প্ৰকল্প নিৰ্মাণৰ বাবে 5 কোটি টকা অনুমোদন দিছে ইলাৰাম দাস আটাৰ নামত আটক ধুনীয়া প্ৰেক্ষাগৃহৰ বাবে 20 কোটি টকা দিছে কলাক্ষেত্ৰৰ দৰে শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে আটক ধুনীয়া হ'ব এই প্ৰেক্ষাগৃহটো তিৱা সাহিত্য সভাৰ ভৱন আৰু মিকিৰ ভাটাত অতিথিশালা নিৰ্মাণৰ বাবে 1 কোটিকৈ টকা দিছে কপাহেৰা ষ্টেডিয়াম সম্পূৰ্ণ কৰাৰ বাবে 3 কোটি টকা প্ৰদান কৰা হৈছে মৰিগাঁৱৰ 100 বছৰ মৰিগাঁৱৰ যিসমূহ বিদ্যালয় 100 বছৰ পাৰ কৰিছে সেই বিদ্যালয়সমূহলৈ 8 কোটিকৈ টকাৰ অনুমোদন দিয়া হৈছে মহাবিদ্যালয়সমূহলৈ কেইবাখনো কলেজত মৰিগাঁও কলেজত 5 কোটি টকাকৈ আৰ্থিক সাহায্য দিয়া হ'ব তাৰ বাবে কেবিনেটে অনুমোদন জনাইছে 270 কোটিৰো অধিক টকা ব্যয় কৰা হ'ব এবাৰ মৰিগাঁৱৰ উন্নয়নমূলক সৰ্বাংগীন উন্নয়নৰ বাবে জাগিৰোডত ভৱিষ্যতে 1000 বিঘাৰে নিৰ্মাণ হ'ব উদ্যোগ পৰিকল্পনা তেওঁলোকে কৰিছে ভৱিষ্যতে যদি ৰাইজে বিচাৰে তেন্তে ডিচিৰ সৈতে আলোচনা কৰি ভৱিষ্যতৰ দিনত 1000 বিঘা মাটি তেওঁলোকে চৰকাৰে ক্ৰয় কৰি তাত ঔদ্যোগিক প্ৰকল্প নিৰ্মাণ কৰিব আমি পুনে মুখ্যমন্ত্ৰীগৰাকী সেই মৰিগাঁওক লৈ কি ঘোষণা কৰিছে সেয়া শুনাইছো মৰিগাঁও জিলাৰ বাবে আজি আমি লোৱা কেইবাটাও সিদ্ধান্তৰ কথা আপোনালোকক জনাব খুজিছো মৰিগাঁও জিলাৰ এটা খুব ইম্পৰ্টেন্ট ৰাস্তা বালিমুখী পৰা শিলডুবিলৈ আমাৰ গুড়াগাঁও হৈ এই ৰাস্তাটোৰ কাৰণে আজি আমি 70 কোটি টকা অনুমোদন কৰিছো মৰিগাঁও নগৰৰ পুৰা ড্ৰেইনেজ সিস্টেমটো নতুনকৈ সুন্দৰ কৰাৰ বাবে আগতে মই এটা এনাউন্স কৰিছিলো গোটেইখিনি মিলি আজি আমি 55 কোটি টকাৰ অনুমোদন জনাইছো মৰিগাঁও সাৰ্কিট হাউসটো নতুনকৈ নিৰ্মাণ কৰাৰ কাৰণে আমি 15 কোটি টকাৰ অনুমোদন জনাইছো জুনবিল মেলা এটা সুন্দৰ ষ্টেজ নিৰ্মাণ কৰিবৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো হিৰোড বৰুৱা ষ্টেডিয়ামৰ বাকি থকা পেভিলিয়নখিনি নিৰ্মাণ কৰি তাক আটক ধুনীয়া কৰাৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন জনাইছো আমাৰ জালুগুটি গাঁৱত ইলাৰাম বা যি আমাৰ নৱ বৈষ্ণৱ আন্দোলনৰ এগৰাকী মহান পুৰোধা আছিল জালুগুটিত এই স্থানৰ প্ৰকল্প এটা নিৰ্মাণৰ বাবে আমি 5 কোটি টকাৰ অনুমোদন কৰিছো মৰিগাঁৱত অডিটৰিয়ামৰ অভাৱ 1000 লোক বহিব পৰাকৈ সভা সমিতি কৰাৰ অভাৱ মৰিগাঁৱত এটা সুন্দৰ প্ৰেক্ষাগৃহ ইলাৰাম দাস আটাৰ নামতে আমি প্ৰায় 20 কোটি টকা খৰচ কৰি এটা শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে এটা আটক ধুনীয়া প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবেও আজি কেবিনেটে অনুমোদন দিছে ইয়াৰ উপৰিও মিকিৰ ভাটাত এটা অতিথিশালা তিৱা সাহিত্য সভাৰ ভৱন আৰু এই দুটা নিৰ্মাণৰ বাবেও আমি 1 কোটি টকাকৈ অনুমোদন দিছো কপাহেৰা ষ্টেডিয়ামখন সম্পূৰ্ণ কৰাৰ বাবে আমি 3 কোটি টকাৰ আৰু এটা অনুদান আজি কেবিনেটে ঘোষণা কৰিছে মৰিগাঁৱৰ কেইবাখনো বিদ্যালয় ইতিমধ্যে 100টা গৌৰৱোজ্জ্বল বছৰ পাৰ কৰিছে মৰিগাঁৱৰ সেন্ট্ৰেল মতিৰাম বৰা হায়াৰ সেকেন্ডাৰী স্কুল মই জিলা কৈছো সমষ্টি কোৱা নাই মৰিগাঁৱৰ আজাৰবাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় আজাৰবাৰী গড়মাৰী আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয় মিকিৰ ভেটা উচ্চতৰ মাধ্যমিক বিদ্যালয়
সুকদল সৰুবৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মৰিগাঁও কলেজিয়েট হায়াৰ ছেকেণ্ডাৰী স্কুল, মইৰাবাৰী গাৰ্লছ হাই স্কুল, লাহৰীঘাটৰ জিআৰবি চৰাইহাগী ছেকেণ্ডাৰী স্কুল আৰু লাহৰীঘাটৰ ফলিহামালী হাই স্কুলৰ বাবে প্ৰতিখন স্কুলৰ বাবে আমি 8 কোটিকৈ টকা অনুমোদন জনাইছো, যাতে অতি সুন্দৰ একোটা ভৱন আমি নিৰ্মাণ কৰি উলিয়াব পাৰোঁ। ইয়াৰ উপৰিও মৰিগাঁও কলেজ, জাগিৰোড কলেজ, মায়ং আঞ্চলিক কলেজ, ঘনকান্ত বৰুৱা কলেজ, বুঢ়াগাঁও কলেজ, লাহৰীঘাট কলেজ, চৰাইবাহী কলেজ আৰু মইৰাবাৰী কলেজ প্ৰতিখন কলেজলৈ আমি 5 কোটিকৈ টকাৰ অনুমোদন দিছো। মই ভাবো প্ৰায় 270 কোটি টকাতকৈ অধিক মৰিগাঁও জিলাৰ আৰ্থ সামাজিক বিকাশৰ বাবে আমি ব্যয় কৰিব পাৰিম। আমাৰ চলি থকা আঁচনিবিলাকৰ উপৰিও মৰিগাঁও জিলাৰ উন্নয়নৰ কাৰণে এই আঁচনিখিনি আজি আমি ঘোষণা কৰিছো। দীৰ্ঘকালীন ভিত্তিত মৰিগাঁও মেডিকেল কলেজখন হৈ যোৱাৰ লগে লগে